আজি BTC-বাসী ৰাইজৰ বাবে BTR-বাসী ৰাইজৰ বাবে এটা অতি আনন্দৰ দিন। ছেপ্টেম্বৰ মাহত অসমৰ বাকী অঞ্চলৰ ৰাইজে অৰুণোদয় আঁচনি লাভ কৰিছিলে, কিন্তু BTR-ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTR-ত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। আজি BTR-ৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, আমাৰ মন্ত্ৰীসকল, সাংসদ, বিধায়ক, EM, MCLA সকলোৰে উপস্থিতিত 4,12,000 একাউণ্টলৈ বা 4,12,000 মহিলালৈ আমি 1,250 টকাকৈ হস্তান্তৰ কৰিলোঁ আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে এই পুঁজি লাভ কৰি থাকিব। ইয়াৰ ফলত অসমত সৰ্বাধিক হিতাধিকাৰীৰ সংখ্যাই 40 লাখ স্পৰ্শ কৰিল। ইমান ডাঙৰ আঁচনি আমাৰ ৰাজ্যত আগতে কেতিয়াও নাছিল। এটা বিশাল আঁচনি, সকলো দুখীয়া ৰাইজক সামৰি এই আঁচনিটো আজি আগবাঢ়ি গৈছে। মই BTR-ৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ। SIT-য়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ, আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SIT-য়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি, এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। गौरव गगोई। आज हम BTR में जो हमारे फ्लैगशिप स्कीम है अरुणोदय, BTR के लोगों को, माताओं को हम दे नहीं पाया था BTR चुनाव के लिए। आज BTR में हम 4,12,000 माताओं का खाता में 1,250 रुपया हस्तांतर किया। हर महीना ये हस्तांतर होते रहेगा और इसी को लेके अरुणोदय स्कीम में हमारे टोटल बेनिफिशियरी 40 लाख तक पहुंच गए हैं। मैं तो এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰো, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। মই আসনৰ সংখ্যা নকওঁ, কিন্তু খুব সুন্দৰভাৱে আমি সকলোৱে লগ লাগি চৰকাৰ গঠন কৰিম, তাত কোনো সন্দেহ নাই। लोगों को हत्या की गोचर में हम लोग अभियुक्त किया हो, अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूंगा। আমি সদায় বিচাৰো যে বড়ো ৰাজনীতিৰ লগত জড়িত দুইটা দলেই একেলগে ৰাইজৰ হৈ কাম কৰক। কেতিয়াবা সম্ভৱ হয়, কেতিয়াবা সম্ভৱ নহয়, কিন্তু সেই প্ৰচেষ্টাটো সদায় আমি চলাই ৰাখিব বিচাৰোঁ। কিন্তু নিৰ্বাচনত অলপ তিক্ততা থাকে, নিৰ্বাচনৰ পিছতো তিক্ততা হৈ থাকে, গতিকে আজি সেই কথা পতাটো সময় নহয়, ভৱিষ্যতে আমি নিশ্চয় পাতিম। আশিসৰ লগত কথা পাতিব লাগিব। ইয়াৰ এটা প্ৰক্ৰিয়া আছে, CGM-ৰ পৰা কোৰ্টটো কেছটো ছেছন জাজলৈকে যাব, তাৰ পিছতহে ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল PP এই কামবিলাক আমি কৰিম। 1 জানুৱাৰীৰ কাৰণে অপেক্ষা কৰক। বাবু আঁচনি 1 তাৰিখে আহিব। এতিয়া মই আৰু এটা সৰুকৈ আপোনালোকক এনাউন্স কৰিব খুজিছোঁ। যোৱা কেইদিনমান আগতে আমাৰ BTC কাৰ্যালয়ত এটা
অনাৱশ্যকীয় ঘটনা হোৱা আমি দেখিবলৈ পাওঁ। এই ঘটনাটোৰ লগত কোনো বড়ো সংগঠনে জড়িত নহয় বুলি বিবৃতি দিছে। আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াইও কৈছে যে এইটো গৰিহণাযোগ্য কাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইও কৈছে যে এইটো নিন্দনীয় কাম। এতিয়া প্ৰশ্ন হ'ল যে কোনে মানুহখিনিক লৈ আহিলে, কাৰণ এছেম্বলিত ৰিপৰ্ট হ'ব 7:30, 3টা বজাতে কেনেকৈ গণ্ডগোল হ'ব পালে। সেইকাৰণে BTC প্ৰশাসনে অসম চৰকাৰক অনুৰোধ কৰিছে যে এই ঘটনাটোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি হীৰেন্দ্ৰনাথ শৰ্মাৰ ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ দ্বাৰা এই তদন্তটো সম্পূৰ্ণ কৰিব খুজিছোঁ। যিহেতু কোনেও ইয়াত জড়িত নাই বুলি কৈছে, গতিকে কোন তৃতীয় পক্ষ ইয়াত আহিলে তাক চাবৰ কাৰণে BTC আমাক ৰিকুৱেষ্ট কৰিছিলে আৰু BTCৰ ৰিকুৱেষ্ট অনুসৰি আমি এটা জুডিচিয়েল ইনকুৱাৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। এইটো কাৰো ক্ষতি নোহোৱাকৈ কামটো কৰিব খুজিছোঁ। গতিকে যেতিয়া যোনে ৰিপৰ্টটো পঢ়িছে তেওঁলোকে বুজি পাব যে ইয়াত কাৰোৱে ক্ষতি নহয়। जो घटना हुआ है, मेरा मंत्री बिमल बोरा जी स्पॉट में है, तो उनको आने दीजिए। लेकिन बहुत ही दुखद घटना है, हम लोग सबको मालूम है। लेकिन उद्धार कार्य में मेरा मंत्री जी अभी दिया है, वो आने का बाद ही मुझे पूरा रिपोर्ट मिलेगा। धन्यवाद। जिखिनि मोर एख्तियारत সেইখিনি মই কৈছো, ৰেজিষ্টাৰৰ বিষয়টো মোৰ এख्तियारत নকৰে, সেইটো VC-য়ে চাব। কথা BTCৰ লগত জড়িত কোনো সংগঠন জড়িত নাই বুলি নিজেই কৈছে। BPF থাকিবই নোৱাৰে, UPPL নাই, আপচু নাই, আন দল সংগঠন নাই, গতিকে কোন থাকিলে? BTCয়ে এই প্ৰশ্নটো কৰিছে আৰু সেইকাৰণে BTCয়ে অনুৰোধ কৰা অনুসৰি আমি এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড জাজৰ হতুৱাই বিষয়টো তদন্ত কৰাব খুজিছোঁ।